আজি কি তাৰিখ হল আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰ সকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো তেতিয়াহলে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়া হলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম 25,000 টকা এই 25,000 টকাৰ 15,000 চৰকাৰে দিব 10,000 টকা বেংকে দিব তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম